দুভাগ ৰাতিৰ চিঠি। মৰমৰ জুবিনদা, তুমি কোৱাৰ দৰে শৰতৰ প্ৰভাতী ফুলৰ পৰা মেঘালীৰ জোন আৰু শীতৰ ৰ'দকণলৈ আমি মাথো তোমাকেই বিচাৰিছোঁ। তোমাক হেৰুৱাৰ যি তীব্ৰ বিষাদ, যি অনুভৱ, তাক সহ্য কৰাৰ ক্ষমতা আৰু আমাৰ নাই। আমি অতি সাধাৰণ মানুহ। অন্তৰৰ গভীৰত তোমাক সাঁচি ৰাখিছিলোঁ। তোমাৰ গুণমুগ্ধ হৈ যৌৱন আৰু জীৱন কটাইছিলোঁ। এতিয়া আমি বাৰুকৈ দিশহাৰা হৈছোঁ। খবৰটো পোৱাৰ প্ৰথম ৰাতিটো নোপোৱাবৰ বাবে ইমান যে প্ৰাৰ্থনা কৰিছিলোঁ, কিন্তু ৰাতিটো পোৱাল। তুমি অহাৰ বাতৰি পাই ল'ৰাজাকে দৌৰি দৌৰি গৈ এয়াৰপোৰ্ট পালেগৈ। আমি ভয় খাইছিলোঁ। মাটি সানি নৃত্য কৰা উশৃংখল ল'ৰাজাকক এতিয়া কোনে বুজাব? কিন্তু তুমি অহাৰ লগে লগে সকলোবোৰ যেন কাহ পৰি জিন গ'ল। সেই উশৃংখল বুলি সকলোৱে লেই চেই কৰা ল'ৰাহঁতে পৃথিৱীক দেখুৱালে শৃংখলাবদ্ধতা আৰু গুৰুজনাৰ প্ৰতি প্ৰেমৰ আমাৰ ইতিহাস। জুবিনদা, এই শোকৰ তীব্ৰতা অসহনীয়। আমি বলিয়াৰ দৰে গান গাইছোঁ, তোমাৰ কথাবোৰ গানবোৰ দিনৰ দিনটো বজাইছোঁ। তুমি যেন আমাৰ অন্তৰবোৰত তাণ্ডৱ কৰিছাহি। তোমাতেই আমি পাইছিলোঁ সৰ্বত্ৰ সোণৰ অসম আমাৰ পৃথিৱী। তুমি চিত্ৰকৰৰ ছবিত শিৱ। তুমি যেন সতীৰ দেশলৈ অহা ভূতনাথ দেৱতা। গাত ভস্ম সানি অঘৰী সাজি সুন্দৰৰ বাৰ্তা বিলাই ঘূৰি ফুৰিছিলা নীলাচলৰ আশে পাশে। আমি মন্ত্ৰমুগ্ধ আজি আৰু অনন্তকাললৈ।